ভাল পাওঁ বুলি ক'লে সকলো সমস্যাৰ সমাধান নহয়। ভাল পাওঁ বুলি কোৱাৰ লগে লগে থাকিব লাগিব শ্ৰদ্ধা। ভাল পাওঁ বুলি কোৱাৰ লগে লগে থাকিব লাগিব দায়িত্ব আৰু কৰ্তব্য। ভাল পাওঁ শব্দটো বৰ সাংঘাতিক যাদুকৰী শব্দ। যদি কাৰোবাক আপুনি এবাৰ কৈ দিছে মই তোমাক ভাল পাওঁ, তেওঁ যোনেই নহওক, তেওঁ আপোনাৰ দেউতা হওক, তেওঁ আপোনাৰ মা হওক, তেওঁ ভনী হওক, তেওঁ আপোনাৰ বান্ধৱী হওক, বন্ধু হওক, স্বামী হওক, যাকেই নহওক, তেওঁ আপোনাৰ পত্নী হওক, তেওঁ আপোনাৰ ভাল বন্ধু হওক, যিয়ে নহওক, আপুনি যদি এবাৰ কৈছে মই তোমাক ভাল পাওঁ, সেইটো এটা যাদুকৰী শক্তি প্ৰদান কৰে যাক আপুনি কয়। কিন্তু সেই শক্তি তেতিয়াহে আপোনাৰ কাৰণে মূল্যৱান হয় সেই শক্তিত থাকিবলগীয়া পাৱাৰটো যদি থাকে। সেই শক্তিত নিহিত হৈ থাকিব লাগিব দায়িত্ববোধ, সেই শক্তিত নিহিত হৈ থাকিব লাগিব শ্ৰদ্ধা আৰু আন্তৰিকতা। এনেই মুখেৰে ভাল পাওঁ বুলি ক'লে নহ'ব।